অসম চৰকাৰৰ অন্ন সেৱা দিন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমতে সমবায় এজেণ্টসকলৰ দোকানৰ সন্মুখত এই ৰাজহুৱা বিতৰণ ব্যৱস্থাটো আমাক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমি প্ৰত্যেক দোকানৰ মুখত পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি একোজনকৈ প্ৰতিনিধি আৰু মই নিজে আজি মৰিখুঁটিৰ আমাৰ চাহৰ দোকানৰ সন্মুখত ইয়াত অংশগ্ৰহণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিতংকে গোটেই কথাখিনি বুজাই দিছে যে কেনেকৈ আঁচনিটো লাভ কৰিব। 1 কিলো দাইল, চেনি 1 কিলো, আমাৰ নিমখ আৰু 118 টকা 17 টকা আৰু 5 কেজি চাউল বিনামূলীয়াকৈ লাভ কৰিব। আৰু 1 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত এইখিনি সংগ্ৰহ কৰিব পাৰিব। আৰু কোনোবাই যদি এটা দুটা সামগ্ৰী ল'বও নিবিচাৰে তেতিয়াও তেওঁলোকে যি মন যায় ল'ব পাৰিব। গতিকে ইমান সুন্দৰকৈ বুজাই দিয়াৰ পিছত আৰু ৰাইজৰ কল্যাণৰ কাৰণে, দুখীয়া নিচলা মানুহৰ কল্যাণৰ কাৰণে এই চৰকাৰে কিমান চিন্তা কৰিছে। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি, আয়ুষ্মানৰ পৰা আৰম্ভ কৰি বা দুখীয়া নিচলা মানুহৰ ল'ৰা ছোৱালীৰ চাকৰি বাকৰি দিয়াৰ পৰা বা বিভিন্ন যি দান অনুদান যিখিনি আগবঢ়াইছে, ছাত্ৰ ছাত্ৰীৰ পৰা কেনেকৈ নিযুত মইনাৰ পৰা, এই গোটেই কথাখিনি তেখেতৰ বক্তব্যত আজি দাঙি ধৰিছে। আৰু ৰাইজ যথেষ্ট সন্তুষ্ট তেখেতৰ এই পদক্ষেপৰ কাৰণে। আৰু সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিছে। আমি আশা কৰিম আমাৰ দুখীয়া নিচলা মানুহে আৰু সহায় পাওক, উপকৃত হওক, তেওঁলোকৰ ঘৰ সংসাৰ যাতে ভালকৈ চলাব পাৰে, আমি এইটোৱে সকলোৱে কামনা কৰিছোঁ। আৰু এজেণ্টসকলেও নিষ্ঠাৰে দায়িত্ব পালন কৰিম বুলি কৈছে। সমবায়িকটো তেনেকৈ পাৰ কিলো 1 টকা 80 পইচাকৈ লাভ কৰিব, সমবায়ে 2 টকাকৈ লাভ কৰিব। সমবায় এজেণ্টে, আমাৰ যিগৰাকী এজেণ্টৰ তাত আজি মই আহিছোঁ, তেওঁতো মাহে 14,000 ওপৰ পইচা লাভ কৰিব, টকা লাভ কৰিব। গতিকে এইটো গোটেই সুচল কৰি দিছে। কমিশ্যনৰ কাৰণেও এতিয়া অপেক্ষা কৰি থাকিব নালাগে। চাউল তাউল ইয়াত আহি সমবায় এজেণ্টক দি দিব, একদম তৃণমূল পৰ্যায়লৈকে গোটেই মেছেজটো দি দিছে। আৰু মই ভাবোঁ যে এই আঁচনিটো সফল হ'ব, ৰাইজ উপকৃত হ'ব। আৰু তাৰ কাৰণে আমি চৰকাৰক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে ধন্যবাদ জনাইছে। মই সমষ্টিবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।